নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ দিব PM কিষাণ সন্মান নিধিৰ ধন। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন। আৰু 23 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা। কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব চাওঁ আহক। PM কিষাণ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 23 নং কিস্তিৰ ধন লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব পাৰে PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন লাভৰ পৰা। পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নং কিস্তিৰ ধন। পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰিব আপুনি। কিদৰে পৰীক্ষা কৰিব চাওঁ আহক। প্ৰথমে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক আৰু তাৰ পিছত হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাওক আৰু ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বা CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক আৰু নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক আৰু শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। আৰু যদি আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যন পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব আৰু পৰীক্ষা সম্পূৰ্ণ হ'লে এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নো ইয়ৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। আপুনি মোবাইলৰ সহায়ত নিজেও এই কাম কৰিব পাৰিব, অন্যথা CSC চেণ্টাৰত গৈও নিজে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ। মইনুল হক উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ নথকাত দোষমুক্ত ঘোষণা কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ। মইনুল হক উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ নথকাত দোষমুক্ত ঘোষণা কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে 2018 চনৰ 31 মেত শিক্ষয়িত্ৰীগৰাকীৰ সৈতে সজাত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। ধৰ্ষণ কৰি হত্যা কৰা হৈছিল শিক্ষয়িত্ৰীগৰাকীক আৰু 2018 চনতে অভিযুক্ত মইনুল হক আৰু চেলিম উদ্দিনক দোষী সাব্যস্ত কৰিছিল সজাত আদালতে। মইনুল হকক মৃত্যুদণ্ডৰ আদেশ দিয়াৰ লগতে চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল আৰু 2022 চনৰ 22 ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে চেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখে যদিও মইনুল হকৰ মৃত্যুদণ্ডৰ ৰায় বাতিল কৰি 3 বছৰৰ কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহে। কিন্তু 2025 চনৰ 28 নৱেম্বৰত মইনুল হকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আৰু তাৰ পিছতে অসম আৰক্ষীয়ে মইনুল হকক পুনৰ গ্ৰেপ্তাৰ কৰিছিল আৰু এতিয়া পৰ্যাপ্ত প্ৰমাণৰ অভাৱত উচ্চতম ন্যায়ালয়ে মইনুল হকক দোষমুক্ত ঘোষণা কৰে আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগক খণ্ডন কৰে উচ্চতম ন্যায়ালয়ে। সেয়ে এতিয়া মইনুল হক মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ'ল। পৰৱৰ্তী খবৰ, RSSৰ মুৰব্বী মোহন ভাগৱত আৰু বাবৰি মছজিদ নিৰ্মাণ কৰা হুমায়ুন কবিৰ এই দুয়োগৰাকী ব্যক্তিকে প্ৰধানমন্ত্ৰী মোদীয়ে জেড কেটেগৰীৰ নিৰাপত্তা দিছে। ইয়াৰ অৰ্থ কি? বাবৰি মছজিদ নিৰ্মাণৰ সৈতে বিজেপিৰ মিত্ৰতা কি? এই প্ৰশ্ন আপৰ সাংসদ সঞ্জয় সিঙৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভিক্টৰ দাসক পুনৰ আটক আৰক্ষীৰ। এইবাৰ দদৰা আৰক্ষীয়ে আটক কৰে ভিক্টৰ দাসক। শেহতীয়াকৈ দদৰা অঞ্চলত উপদ্ৰৱ চলাইছিল ভিক্টৰে। ভিক্টৰ দাসৰ আক্ৰমণৰ বলি হৈছিল দদৰাৰ মহেশ দাস পাঠক আৰু জন দাস
আৰু 2জনৰ অভিযোগৰ ভিত্তিত ভিক্টৰ দাসক পুনৰ আটক কৰিছে দদৰা আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, বেংকত একাউণ্ট থাকিলে সাৱধান। আপোনাৰ মোবাইলত কেছবেক অফাৰ বা কম সুদত ঋণৰ অফাৰ আহিলে সাৱধান। যধে মধে আপুনি ক্লিক নকৰিব লিংকত। যদি আপোনাৰ মোবাইলতো কেছবেকৰ অফাৰ বা লোনৰ অফাৰ আহিছে তেন্তে সাৱধান হওক। আপোনাৰ এটা সৰু ভুলৰ কাৰণে মুহূৰ্তৰ ভিতৰতে খালী হৈ পৰিব আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰো বেংকত একাউণ্ট আছে আৰু আপুনি মোবাইল ব্যৱহাৰ কৰে তেন্তে ভুলতো নকৰিব এই 8টা কাম। কি কাম কৰিব নালাগে বা কি কাম আপুনি নকৰিব চাওঁ আহক। কেছবেক অফাৰ বা কম সুদত ঋণৰ অফাৰ আপোনালৈ মেছেজ আহিছে নেকি? যদি এনেকুৱা মেছেজ আপোনাৰ মোবাইলতো আহিছে তেন্তে সাৱধান। এটা ক্লিকত শেষ হ'ব আপোনাৰ বেংক একাউণ্টৰ ধন। ৰাজ্যত ভয়ংকৰ ৰূপত জাল পাতিছে চাইবাৰ অপৰাধীয়ে। নিজকে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি আপোনালৈ ঋণৰ অফাৰ কৰিব বা বেংকৰ কৰ্মচাৰী বুলি আপোনাক ফোন কৰি লোন দিয়াৰ কথা ক'ব। যদি কৈছে এনেকুৱা ফোন আপোনালৈ আহিছে তেন্তে সাৱধান। ইয়াৰ পিছত আপোনাৰ পৰা বিচাৰিব সকলো তথ্য যেনে পান কাৰ্ড, বেংকৰ একাউণ্ট, আপোনাৰ ভোটাৰ ID এনেকুৱা তথ্য। কিন্তু মোবাইলত অহা ফোন কলত বা মেছেজত আপুনি ভুলতো এনে ঋণ বা কেছবেকৰ অফাৰ গ্ৰহণ নকৰিব। অন্যথা মুহূৰ্তৰ ভিতৰতে হৰলুকি হৈ যাব আপোনাৰ একাউণ্টৰ ধন। এনে চাইবাৰ অপৰাধৰ বলি হ'লে কিদৰে আৰু ক'ত কেনেকৈ কৰিব অভিযোগ চাওঁ আহক। ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত যিকোনো সময়তে অনলাইন যোগে অভিযোগ দাখিল কৰিব পাৰে আপুনি। 24 ঘণ্টীয়া চাইবাৰ হেল্পলাইন নম্বৰ 1930 এই নম্বৰত ফোন কৰিব পাৰে আপুনি। বেংকৰ পৰা ফোন কৰা বুলি ক'লেও কেতিয়াও আপোনাৰ OTP, পিন বা পাছৱৰ্ড শ্বেয়াৰ নকৰিব। অচিনাকি নম্বৰৰ পৰা অহা হোৱাটছআপ ভিডিঅ' কল আপুনি গ্ৰহণ নকৰিব। ছ'চিয়েল মিডিয়াত কোনো চিনাকি বন্ধুৱে হঠাৎ টকা বিচাৰিলে বা কিবা বিপদত পৰা বুলি ক'লে আপুনি বিশ্বাস নকৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ভইচ একে কৰি ফোন কৰিব পাৰে। গতিকে সাৱধান আৰু সজাগ হওক। ভুলতো বিত্তীয় এনে লেনদেনৰ কোনো তথ্য আপুনি শ্বেয়াৰ নকৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা কামৰূপৰ বংশৰত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 2জনকৈ যুৱকৰ। মটৰচাইকেল দুৰ্ঘটনাত থিতাতে নিহত হৈছে 2জন যুৱক। লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন যুৱক। নিহত যুৱক 2জন হৈছে ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়ন কলিতা। শুৱালকুছি পলাশবাৰী নিৰ্মীয়মান দলঙত শ্ৰমিক হিচাপে কাম কৰিছিল এই যুৱকদ্বয়ে। নিশা ঘৰলৈ উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় এই 2গৰাকী যুৱকৰ। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰিবলৈ গৈ ঢুকে ঢুকে পানী খাইছে আমেৰিকাই। 53 দিন যুদ্ধ কৰিও ইৰাণক পৰাস্ত কৰিব পৰা নাই আমেৰিকাই। ইৰাণৰ সৈতে লাগি থকাৰ বাবেই আমেৰিকাই ব্যয় কৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ধনৰ ভাণ্ডাৰ। তথাপি পৰাস্ত কৰিব পৰা নাই ইৰাণক। বিগত 53 দিন যুদ্ধ কৰি ইৰাণক পৰাস্ত কৰিব পৰা নাই আমেৰিকাই। ইৰাণক শেষ কৰাৰ স্বাৰ্থত আমেৰিকাৰ উদং হৈছে ধনৰ ভঁৰাল। দুৰ্বল বুলি ভবা ইৰাণক বাৰম্বাৰ আক্ৰমণ কৰাৰ পিছতো পৰাস্ত কৰিব পৰা নাই আমেৰিকাই। শান্তি আলোচনাৰ মেজলৈ আহিবলগীয়া পৰিস্থিতি হৈ পৰিছে আমেৰিকাৰ। আমেৰিকা যে বিশ্বৰ ভিতৰত শক্তিশালী দেশ নহয় সেয়া যেন প্ৰমাণ কৰি দিলে ইৰাণে। যিমানে আমেৰিকাই আক্ৰমণ কৰে সিমানেই প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে ইৰাণে। সৰ্বশক্তি প্ৰয়োগ কৰিও হৰমুজ সাগৰীয় পথ খুলিব পৰা নাই আমেৰিকাই। ইৰাণক কৰা আক্ৰমণৰ বাবে এতিয়া নিজৰ দেশতেই সমালোচনাৰ পাত্ৰ হৈ পৰিছে আমেৰিকাৰ চৰকাৰ। ডনাল্ড ট্ৰাম্পক সমালোচনা কৰিছে নিজ দেশৰ নাগৰিকে। পৰৱৰ্তী খবৰ, দেশৰ সকলোতকৈ দীৰ্ঘতম দলং ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত ডকাইতি কাণ্ড। ডকাইতি কাণ্ডৰ সৈতে জড়িত 3জনক গ্ৰেপ্তাৰ। অস্ত্ৰ শস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে ব্যক্তিগত নিৰাপত্তা কৰ্মচাৰীসকলক আক্ৰমণ কৰে। এটা এক্সকেভেটৰৰ পৰা তেল চুৰি কৰি কৰ্মচাৰীসকলক প্ৰহাৰ কৰাৰ লগতে যন্ত্ৰপাতি ধ্বংস কৰে।
ধুবুৰী আৰক্ষীয়ে BNSৰ 133/26 নম্বৰত গোচৰ ৰুজু কৰি এই ঘটনাৰ সৈতে জড়িত এই 3জন ডকাইতক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী খবৰ, মোদীৰ উদ্বোধনৰ পূৰ্বে অগ্নিকাণ্ডত জ্বলি ছাই হৈ গ'ল 80,000 কোটি টকাৰ শোধনাগাৰ। ৰাজস্থানৰ মৰুভূমিৰ বুকুত নিৰ্মাণ কৰা সপোনৰ প্ৰকল্পটো যেন হঠাতে জুইৰ দাহত পৰি ছাই হৈ গ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে 20 এপ্ৰিল তাৰিখে বিয়লিৰ ভাগত বালতৰাৰ পচপত্ৰায়ৰ SPCLৰ 80,000 কোটি টকাৰ বিশাল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে। মৰুভূমিৰ ৰত্ন হিচাপে পৰিচিত এই বছৰি 90 লাখ মেট্ৰিক টন MMTPA ক্ষমতা সম্পন্ন গ্ৰীণফিল্ড শোধনাগাৰ ও পেট্ৰকেমিকেল কমপ্লেক্সটো উদ্বোধনৰ বাবে অপেক্ষা কৰি আছিল দেশবাসী। প্ৰাৰম্ভিক তথ্য অনুসৰি শোধনাগাৰৰ মূল অংশ CDU VDU এলেকাত এই অগ্নিকাণ্ড সংঘটিত হয়। কোৱা হৈছে যে এক্সচেঞ্জাৰ বিস্ফোৰণৰ ফলত জুই বিয়পি পৰে আৰু 100ৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে। এই ঘটনাত এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই। প্ৰথমে শ্ৰমিকসকলে নিজাকৈ অগ্নি নিৰ্বাপক ব্যৱস্থা সক্ৰিয় কৰি জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল। স্থানীয় প্ৰশাসন আৰু SPCL কৰ্তৃপক্ষই কয় যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে। এই প্ৰকল্পটো SPCL আৰু ৰাজস্থান চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছিল। ৰাজস্থানৰ পশ্চিম অংশত উদ্যোগীকৰণ আৰু কৰ্মসংস্থাপনৰ বাবে ইয়াক গেম চেঞ্জাৰ প্ৰকল্প হিচাপে গণ্য কৰা হৈছিল। জুলাই মাহৰ পৰা বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাৰ কথাও আছিল। 21 এপ্ৰিল মঙলবাৰে অৰ্থাৎ আজি প্ৰধানমন্ত্ৰী মোদীয়ে শোধনাগাৰটো উদ্বোধন কৰাৰ কথা আছিল আৰু উদ্বোধনৰ বাবে বিতং প্ৰস্তুতি চলি আছিল। কিন্তু এই দুৰ্ঘটনাটোৱে এদিন আগতে সকলো সলনি কৰি পেলালে। SPCLে জনোৱা মতে অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRF, স্থানীয় আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা আৰু সম্ভৱতঃ কেন্দ্ৰীয় তদন্ত সংস্থাৰ দৰে একাধিক সংস্থা এই তদন্তৰ সৈতে জড়িত হ'ব পাৰে।